কৃষ্ণ এইবোৰ কি কৰিছা সখা কৃষ্ণ কৃষ্ণ চোৱা সুবৰ্ণ সিংহাসন আমাৰ গৰাকী গ্ৰহণ নাই সখা মোক অপৰাধী নকৰিবা মই সেই আসনৰ যোগ্য নহওঁ কদাপি সখা মই ইয়াতে আসন গ্ৰহণ কৰিম কিন্তু সখা কোনো কিন্তু নাই সখা সখা সুবৰ্ণ সিংহাসন আমাৰ গৰাকী গ্ৰহণ কৃষ্ণ 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 আসন গ্ৰহণ কৰা সখা কৃষ্ণ কৃষ্ণ নাপায় কৃষ্ণ মোক অপৰাধী নকৰিবা কৃষ্ণ নাপায় সখা তুমি এইবোৰ কি কৰিবলৈ ওলাইছা কৃষ্ণ নাপায় তুমি এইবোৰ কি কৰিছা কৃষ্ণ কৃষ্ণ পিতবস্ত্রে হুভে আছি শ্যাম করে গোবিন্দ গোবিন্দ কৃষ্ণ কি কৰা সখা পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দুখনি চৰণ বৰ কষ্ট পাইছা চাগে সখা নহয় সখা যি মুহূৰ্ততে তুমি মোক আলিংগন কৰিলা সখা মোৰ সকলো দুখ কষ্ট শেষ হৈ গ'ল কৃষ্ণ সখা শেষ হৈ গ'ল সখা বাৰু সখা এটি কথা কোৱাচোন সখা কৃষ্ণ গৃহৰ পৰা আহোঁতে তুমি মোলৈ নিশ্চয় শস্যটো কিবা কৃপা আনিছা সখা দিয়া সখা অযথা নকৰা পলম নাই কৃষ্ণ মই হেন দৰিদ্ৰ ব্ৰাহ্মণে তোমালৈ কিবা আনিব পৰাকৈ মোৰ কি সাধ্য আছে কৃষ্ণ মই একো অনা নাই সখা মই একো অনা নাই কৃষ্ণ বাৰু শুনা সখা আমাৰ স্বভাৱ যদিহে তুমি নাজানা কহো না কৃষ্ণ অতি অল্প বস্তু যদি ভক্তজনে মহাস্নেহে আমাক কৰে অৰ্পণ সেই বস্তু হয় অসংখ্যাত আৰু সখা অভকতে যদি মোক নানা বস্তু দিয়ে সেই বস্তুৰ প্ৰতি কিন্তু মোৰ কোনো আগ্ৰহ নাই সখা গতিকে তুমি যি দ্ৰব্যই আনিছা লজ্জাকুপেক্ষী দিয়া মোক এটিক্ষণে ভঞ্জু মই পেট ভৰি তুষ্ট হওকে সমস্ত চৰাচৰ দিয়া সখা দিয়া নাই কৃষ্ণ মই একো অনা নাই মই তোমালৈ একো অনা নাই কৃষ্ণ মোৰ কি সামৰ্থ্য আছে তোমালৈ কিবা আনিব পৰা বাৰু
তুমি দিবলৈ বেয়া পাইছা যেতিয়া নালাগে বাৰু দিয়া সখা আমি এতিয়া দ্বাৰকাৰ বিতোপন দৃশ্যাৱলী উপভোগ কৰিম কৰিবানে সখা নিশ্চয় কৰিবানে? নিশ্চয় কৰিম সখা আহা আহা সখা আহা আহা সেই আছোৱাচোন সখা সখা আছোৱাচোন সখা সখা দ্বাৰকাৰ উচ্চ অট্টালিকাসমূহ ইমান সুন্দৰ দেখিছানে সখা দেখিছো সখা কেনে লাগিছে সখা এনে লাগিছে বিধাতাই যেন এই পৃথিৱীৰ সকলো ৰূপ সন্মিলিত কৰি সৃষ্টি কৰিলে এই দ্বাৰকা নগৰ সখা এইফালে আহা সখা আহা আহা সখা সখা সোঁফালে চোৱাচোন সখা ৰাজ উদ্যানত মুকলি মনেৰে চৰি থকা ৰাজহংসবিলাক চোৱাচোন সখা কিমান বিতোপন চোৱাচোন সুন্দৰ সখা এনেহেন দৃশ্য দেখিলে মন প্ৰাণ একেবাৰে হাত পৰি যায় সখা কেনে লাগিছে সখা মোৰ জীৱন ধন্য হ'ল কৃষ্ণ কেনে লাগিছে সখা মোৰ জীৱন ধন্য সখা কি কৰা নুখুলিবা সখা নুখুলিবা নুখুলিবা কৃষ্ণ নাই নাই তাত তোমাৰ যোগ্য উপাচাৰ তুমি তুমি নুখুলিবা কৃষ্ণ তুমি নুখুলিবা মেরিদণ্ড কাঠে বেঠে সখা সখা তুমি তিনি নাথে চাপৰিছে সন্ত এক দৃষ্টি প্ৰাণ হৰি 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 হিউ বস্ত্ৰ গাঁঠি মেলি দেখিলন্ত বনমানি নিৰ্মল উলচিৰা গুটি প্ৰাণ হৰি 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 হরি 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 সখা সখা তুমি এই কাৰণেই এই দ্ৰব্য দিবলৈ মোক অস্বীকাৰ কৰিছিলা সখা দ্বাৰকাপতি তুমি এই সামান্য চাউল মুঠি মই বাৰু কোনহতে তোমাক অৰ্পণ কৰোঁ কৃষ্ণ সখা সখা তুমি সামান্য বুলি ভবা সেই চাউল মুঠিয়ে আমাক যে কিমান আনন্দ দিছে মই তোমাক বুজাই ক'ব নোৱাৰিম সখা ধন্য ধন্য যি দ্বাৰকাপতি বন্ধুৰ পৰা পোৱা সৰ্বোচ্চ উপহাৰ পায় চাবা সখা এই দ্ৰব্য এটি ক্ষণে ভঞ্জিময় আৰু তুমি লক্ষ্য কৰিবা সখা সখা নষ্ট হ'ব সমস্ত চৰাচৰ এয়া এয়া চোৱা সখা কৃষ্ণ 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 দেৱী কি কৰে স্বামী দেৱী একমুঠি অন্ন যেতিয়াই ভঞ্জিলে ত্ৰিজগত তুষ্ট হৈ বিপ্ৰক সকলো সিদ্ধি দিলে আৰু যদি এইমুঠিও ভঞ্জে আপুনি তেন্তে ময়ো যাব লাগিব বিপ্ৰক শেষিবৰ বাবে গতিকে স্বামী দেৱী এইমুঠি তেজি ৰাখক দাসীক আপোনাৰ স্বামী আপোনাৰ পৰম মৃত্যুঞ্জয় দ্ৰব্যই আপোনাৰ পত্নী হোৱা স্বাৰ্থত মোৰ যেন অধিকাৰ নাই নিশ্চয়
গতিকে নিশ্চয় দিয়ক, দেৱী। এই দ্ৰব্য আমি সকলো ভক্তিয়ে মিলি কৰিম গ্ৰহণ। সখা সখা, বোলা বোলা সখা, আমি খন্তেক জিৰণি লৈ অতীতৰ স্মৃতি আমি কৰিম ৰোমন্থন। হ'ব, তোমাৰ তোমাৰ যি ইচ্ছা কৃষ্ণ। বোলা বোলা সখা, বোলা ব'লা, আহা, ব'লা সখা, সখা, ব'লা সখা।